हेलो एवरीवन मैं আকৌ आन এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। এয়া মই হাইৱে চকত ভাইটিৰ পৰা মাংস লৈছো, একদম বোনলেছ চিকেন। এইখিনি আকৌ মই ঘৰত ভালদৰে আৰু সৰু সৰু টুকুৰা কৰি লৈছো। সৰুকৈ এই ধৰণে টুকুৰা কৰি ললে ফ্ৰাই কৰোতে ধুনীয়া হ'ব। ভালদৰে ধুই লৈছিলোঁ, তাৰপিছত মই এনে ধৰণে সৰু সৰু পিচ পিচ কৰিছোঁ। মই এইদৰে গোটেইখিনি এই ধৰণে কাটি ল'ম। এতিয়া মই এটা বাউলত এইখিনি দি দিম। তাত মই ধনিয়া গুড়ি অকণমান এচামুচ, জিৰা গুড়ি এচামুচ, নিমখ সোৱাদ অনুসৰি, তাৰপিছত হালধি গুড়ি আৰু এয়া নহৰু আৰু আদা পেষ্ট আৰু 2 চামুচ 3 চামুচমান দৈ দি ভালদৰে মিহলাই লৈছোঁ। এই ধৰণে ভালদৰে মিহলাৰ পিছত আকৌ মই অকণমান সৰিয়হৰ তেল দি আকৌ ভালদৰে মিহলাই ল'ম। ইয়াত মই এতিয়া কৰ্ণফ্লাৱাৰ 2 চামুচ দিছোঁ আৰু এতিয়া এটা কণী ইয়াত দি দিম। এইখিনি ভালদৰে মিহলাই এতিয়া মই অকণমান সময়ৰ কাৰণে ৰেষ্টত থৈ দিলোঁ। এতিয়া মই এটা আধা ঘণ্টা পিছত এইখিনি মই এতিয়া দেখাই আছোঁ। নহৰু কেইফুটামান লৈছোঁ, জলকীয়া কেইটামান, তাৰপিছত ধনিয়া, ইয়াত ধনিয়া দেখিছেনে, ফ্ৰেছ ধনিয়া মই পাইছিলোঁ, লৈ আহিছোঁ, এয়া দিছোঁ। তাৰপিছত পিঁয়াজ এটা ইয়াত দি দিম। এইখিনি দিয়াৰ পিছত মই অকণমান এতিয়া দৈ দিম, 2 চামুচ দৈ দিছোঁ ইয়াত দি। এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি দিম। এতিয়া নিমখ দি দিলোঁ। এইখিনি দি মই এতিয়া ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। অকণমান সৰিয়হৰ তেলো দিছোঁ, গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই ভালদৰে গ্ৰাইণ্ড হ'ব দিছোঁ। ধুনীয়া চাটনি এটা হ'ব, মানে মই ফাৰ্ষ্টতে চাটনিটো কৰি ল'লোঁ। এই ধৰণে আপোনালোকে খাব পাৰিব, খুব সোৱাদযুক্ত। তাৰপিছত মই চাটনিটো হ'ল যে এতিয়া মই মাংসখিনি মেৰিনেট হৈছিলে যে, মানে অকণমান সময়ৰ কাৰণে থৈ দিছিলোঁ যে মেৰিনেট কৰি, সেইখিনি দেখিছেনে ধুনীয়াকৈ মানে মছলাখিনি সোমাই গৈছে মাংসত। তাৰপিছত মই ইয়াতে অকণমান কৰ্ণফ্লেক্স দিছিলোঁ। সেইটো একচুৱেলি নিদিলেও হয়, মই দি চাইছিলোঁ একচুৱেলি কেনেকুৱা লাগে। মোৰ পদ্ধতিটো একচুৱেলি মোৰ বেলেগ আছিলে, মই এনে দি চালোঁ বাৰু এবাৰ, বেয়া লগা নাই, কিন্তু খাই খুবেই সোৱাদযুক্ত। এই ধৰণে মই মিহলাইছোঁ। এইখিনি মোৰ এতিয়া হৈ গ'ল। তাৰপিছত মই এতিয়া পেন এখন ল'লোঁ, কেৰাহী এখন, তাত মই
এয়া ৰিফাইন অইল লৈছোঁ। মই চাফলাটো ব্যৱহাৰ কৰোঁ। আপোনালোকে কি কৰে আপোনালোকে এবাৰ কমেণ্টত জনাব। এয়া ৰিফাইন অইলখিনি গৰম হ'বলৈ দিছোঁ। এইখিনি ভালদৰে গৰম হৈ থাকোঁতে মই এখন প্লেটত কৰ্ণফ্লাৱাৰ আৰু তাত অকণমান এতিয়া মই পেৰি পেৰি মছলা পাই যে সেইটো মই মিহলাই দিম। কৰ্ণফ্লাৱাৰৰ লগত মিহলাই ভালদৰে মিক্স কৰি ল'ম, ভালদৰে মিহলাই ল'ম। তাৰপিছত মই এইখিনি যে মাংসখিনি আছিলে সেয়া মই এপিচ এপিচকৈ সেইখিনিৰ লগত এনেকৈ লুটিয়াই লুটিয়াই ফ্ৰাই কৰিম। এই ধৰণে ফ্ৰাই কৰিলে খুব মানে ক্ৰিস্পি হয় আৰু খুব সোৱাদযুক্ত হয়। আপোনালোকে খাই চাব পাৰিব। মই এই ধৰণে গোটেইখিনি সেম প্ৰচেছতে ফ্ৰাই কৰি আছোঁ। মই গোটেই মানে মই আধা অংশ বহাই দিলোঁ, দি ভালদৰে লৰিয়াই তাৰপিছত এইখিনি মোৰ ৰেডি হৈ যাব। খুব টেষ্টি হয়, মানে গধূলি খোৱাৰ কাৰণে ল'ৰা ছোৱালীও খাব পাৰিব। আপোনালোকেও চাহৰ আগত যেতিয়া নাস্তা কেতিয়াবা মানে ঠাণ্ডাৰ দিনত খাব ইচ্ছা যায়, খুব সোৱাদযুক্ত। আপোনালোকে বনাই খাই চাব। এয়া মোৰ হৈ গ'ল, এয়া মোৰ প্লেট। আপোনালোকে খাই এবাৰ মোক কমেণ্টত জনাব নিশ্চয়। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।